ক'ত কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰপিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা ক'লো এইবিলাক কি ধৰণৰ টেন্ডেন্সি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন এইটো কি নিয়ম ভাই এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিতো ইমানো পাওঁ না ঠিক আছে সাংবাদিকসকলে ইয়াতে কি কৰিব আপোনালোকক কোনে মাতিছে যে আপোনালোক বাহিৰত থাকক মই যোৱাৰ সময়ত কমেন্ট দি থৈ যাম এওঁলোকক কোনে মাতিছে ভাই ডিপাৰ্টমেণ্টটো অলপ ঠিক কৰক সাংবাদিকে ৰিভিউ মিটিঙত শুনি থাকে নেকি কেনেকে আহিব পাৰে কি যে কৰে নহয় চৰকাৰ বাবা মই বাহিৰত যাওঁতে ষ্টেটমেণ্ট দিম ক'ত কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰপিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা ক'লো এইবিলাক কি ধৰণৰ টেন্ডেন্সি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন এইটো কি নিয়ম ভাই এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিতো ইমানো পাওঁ না ঠিক আছে সাংবাদিকসকলে ইয়াতে কি কৰিব আপোনালোকক কোনে মাতিছে যে আপোনালোক বাহিৰত থাকক মই যোৱাৰ সময়ত কমেন্ট দি থৈ যাম এওঁলোকক কোনে মাতিছে ভাই ডিপাৰ্টমেণ্টটো অলপ ঠিক কৰক সাংবাদিকে ৰিভিউ মিটিঙত শুনি থাকে নেকি কেনেকে আহিব পাৰে কি যে কৰে নহয় চৰকাৰ বাবা মই বাহিৰত যাওঁতে ষ্টেটমেণ্ট দিম ক'ত কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰপিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা ক'লো এইবিলাক কি ধৰণৰ টেন্ডেন্সি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন এইটো কি নিয়ম ভাই এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিতো ইমানো পাওঁ না ঠিক আছে সাংবাদিকসকলে ইয়াতে কি কৰিব আপোনালোকক কোনে মাতিছে যে আপোনালোক বাহিৰত থাকক মই যোৱাৰ সময়ত কমেন্ট দি থৈ যাম এওঁলোকক কোনে মাতিছে ভাই ডিপাৰ্টমেণ্টটো অলপ ঠিক কৰক সাংবাদিকে ৰিভিউ মিটিঙত শুনি থাকে নেকি কেনেকে আহিব পাৰে কি যে কৰে নহয় চৰকাৰ বাবা মই বাহিৰত যাওঁতে ষ্টেটমেণ্ট দিম ক'ত কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰপিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা ক'লো এইবিলাক কি ধৰণৰ টেন্ডেন্সি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন এইটো কি নিয়ম ভাই এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিতো ইমানো পাওঁ না ঠিক আছে সাংবাদিকসকলে ইয়াতে কি কৰিব আপোনালোকক কোনে মাতিছে যে আপোনালোক বাহিৰত থাকক মই যোৱাৰ সময়ত কমেন্ট দি থৈ যাম এওঁলোকক কোনে মাতিছে ভাই ডিপাৰ্টমেণ্টটো অলপ ঠিক কৰক সাংবাদিকে ৰিভিউ মিটিঙত শুনি থাকে নেকি কেনেকে আহিব পাৰে অসমীয়াত এষাৰ কথা আছে পঢ়াই পঢ়ে ৰৌৱে পাণ এই তিনিওৱে নিচিন্তিয়া আজি শিক্ষক সমাজৰ এখন বৈঠকত মোবাইল পিটিকি থকা আৰু মোবাইলত ৰেকৰ্ডিং কৰি কৰি কথা কৈ থকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এজন শিক্ষকক সকীয়াবলগীয়া হ'ল মোবাইল আমাৰ সমাজ জীৱনত কেনেকৈ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিছে মোবাইলে কেনেকৈ আমাক গ্ৰাস কৰিছে মোবাইলে কেনেকৈ প্ৰতিনিয়ত প্ৰতিষ্ঠানত আমাক
ঘেৰি পেলাইছে, তাৰ শেহতীয়া উদাহৰণ মুখ্যমন্ত্ৰীয়ে এই শিক্ষকজনক উদ্দেশ্যি কোৱা কথাকেইটা। হয়, মোবাইল আমাৰ জীৱনৰ এক অংগাংগী সম্পৰ্ক, আমাক লাগিব। কিন্তু এজন মানুহে যেতিয়া এটা বক্তব্য ৰাখিব বিচাৰিছে, তাকো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত, সেই সময়ত যদি এটা হাতত মোবাইল ৰাখি তেওঁ কথা কয়, তেতিয়াহ'লে তেওঁৰ কথাখিনিত গাম্ভীৰ্যতা কিমান থাকিব, চিৰিয়াছনেছ কিমান থাকিব, ই বৰ গুৰুত্বপূৰ্ণ কথা। যেতিয়া এটা মোবাইলৰ লক্ষ্য কৰি তেওঁ কথা কৈ থাকিব, তেতিয়া তেওঁ মাজে মাজে তেওঁৰ মোবাইলটোত ৰেকৰ্ডিং হৈছেনে সেই কথাও তেওঁ চকু দিব লাগিব। সমান্তৰালভাৱে তেওঁৰ বক্তব্য উপযুক্তভাৱে উপস্থাপন কৰিব পৰা পৰিৱেশ এটাও লাগিব। এই দুটা কাম একেলগে কেনেকৈ সম্ভৱ? মুঠেই সম্ভৱ নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শিক্ষকসকলে সদায় লগ নাপায়। এটা চৰ্চা আলোচনাৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ পাইছে। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত সঠিকভাৱে শিক্ষকৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক, বিদ্যালয়ৰ বিভিন্ন সমস্যা উপযুক্তভাৱে ধৰি ৰখাৰ বা উপস্থাপন কৰাৰ এটা সুবিধা। আপুনি ভাবক, সেই সুবিধা লোৱাৰ সময়তো মাননীয় শিক্ষকগৰাকীয়ে মোবাইলত কথাখিনি ৰেকৰ্ডিং কৰি মুখ্যমন্ত্ৰীক কি কৈছে সেই কথাখিনি ৰেকৰ্ডিং কৰিছে, আৰু হয়তো সামাজিক মাধ্যমত তেওঁ সেই কথাখিনি তেওঁ সামাজিক মাধ্যমত তেওঁ এই কথাখিনি উলিয়াই দিলেহেঁতেন, সম্প্ৰচাৰ কৰিলেহেঁতেন। সেই কামটো, দ্বিতীয় কামটোৰ প্ৰয়োজন আছে, কিন্তু সেই দ্বিতীয় কামটো এজন তৃতীয় ব্যক্তিৰ দ্বাৰা তেওঁ কৰিব লাগিছিল। সন্মুখত মোবাইলটো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে তেওঁ শিক্ষকৰ গুৰুত্বপূৰ্ণ কথা এই ধৰণে পাতিব খোজাটো অসৌজন্যমূলক কথা, একেবাৰে অসৌজন্যমূলক। আৰু এই কথাটোত গম পাই শিক্ষকজন যি ধৰণে চিৰিয়াছ হ'ব লাগে সেই ধৰণৰ চিৰিয়াছ শিক্ষকজন নহয়। যদি হ'লহেঁতেন তেওঁ কোনো কাৰণতে মোবাইলটোত আটাইতকৈ বেছি গুৰুত্ব দি মোবাইলটো সন্মুখত ৰাখি ৰাখি কথা কোৱাৰ কৌশলটো অৱলম্বন নকৰিলেহেঁতেন। ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ শিক্ষক সমাজক বুজালে যে যদি মোবাইল কেন্দ্ৰিক জীৱন এটা চলি থাকে, তথাপি সময়, কাল, স্থান, পাত্ৰ ইত্যাদি প্ৰশ্ন আছে। সকলো সময়ত সকলো কথা নহয়। যদি মোবাইলটো এজন সাংবাদিকৰ কাৰণে প্ৰয়োজন আছে, তেওঁ মোবাইলটোত ৰেকৰ্ড কৰিব, কিন্তু এজন শিক্ষকে নিজে ৰেকৰ্ডিং কৰিবলগীয়া পৰিস্থিতি বা প্ৰয়োজন নহ'বও পাৰে। তেওঁ তৃতীয় ব্যক্তিৰ সহায় ল'ব, কাৰণ তাৰ মুখ্য বিষয় হৈছে শিক্ষকৰ সমস্যা, আৰু সেই সমস্যাক লৈ তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত বহিছে। আমি সকলোৱে জানো, অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাত প্ৰাথমিক শিক্ষকসকল বা মাধ্যমিক স্তৰৰ শিক্ষকসকল বা উচ্চতৰ পৰ্যায়ৰ শিক্ষকসকলৰ বিভিন্ন সমস্যা আছে, আৰু এই সমস্যাৰ লগত ছাত্ৰ ছাত্ৰীৰ এক ডাঙৰ বৃহৎ সমস্যা আছে। চৰকাৰী বিদ্যালয়ত নিঃশেষ হৈ যাব বুলি আমি ভয় খাইছোঁ, জাতীয় জীৱনত এটা ডাঙৰ আঘাত পৰিব বুলি আমি ভাবি আছোঁ। এনে সময়ত এজন শিক্ষকে সেই কথাটোক গুৰুত্ব নিদি যদি তেওঁ মোবাইল কেন্দ্ৰিক প্ৰৱণতা এটা হয়, তেওঁ মুখ্যমন্ত্ৰীৰ সন্মুখত কেনেকৈ কথা কৈছে সেইটো ৰেকৰ্ডিং কৰাটোৱেই তেওঁৰ যদি প্ৰধান উদ্দেশ্য হয়, তেতিয়াহ'লে শিক্ষকজনে কেনেকৈ মুখ্যমন্ত্ৰীক সঠিক উপস্থাপন কৰিব? কাৰণ তেওঁৰ দুটা দৃশ্য একেলগে লাগি আছে। এফালে তেওঁ মোবাইলৰ ৰেকৰ্ডিংটোতো মূৰ মাৰিব লাগিব, আনফালে তেওঁ মুখ্যমন্ত্ৰীক সঠিকভাৱে কথা ক'ব লাগিব। ই বৰ লজ্জাজনক কথা। ইয়াৰ অৰ্থ আমি কি বুজিলোঁ? যে এগৰাকী শিক্ষাগুৰুৱে শ্ৰেণীকোঠাত যেতিয়া থাকে, শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক বুজনি দিব লগা হয় যে কোনো কাৰণত তোমালোকে মোবাইল লৈ নাহিবা। মোবাইল কেন্দ্ৰিক পৰিৱেশৰ মাজত শ্ৰেণীকোঠাৰ পাঠদান কেতিয়াও সম্ভৱ নহয়। এই কথা কোৱাৰ নৈতিক অধিকাৰ তেওঁৰ থাকিলনে? আজিকালি আমি জানো যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ হাতত মোবাইল থাকে, আৰু সেই মোবাইল বহুতত নিয়ম শ্ৰেণীকোঠাৰ ভিতৰত সোমাই আনিব নোৱাৰে। কিন্তু এইগৰাকী শিক্ষকে যিটো আদৰ্শ দেখুৱালে, সেই আদৰ্শৰ পিছত তেওঁ গৈ শ্ৰেণীকোঠাৰ নিজৰ ছাত্ৰ ছাত্ৰীক কেনেকৈ ক'ব যে মোবাইল লৈ কিয় আহিছ? মোবাইল লোৱাৰ অধিকাৰ সকলোৰে আছে, কিন্তু মোবাইল ক'ত ল'ব সি এক ডাঙৰ প্ৰশ্ন। এটা পৰিৱেশৰ কথা আছে, সেই পৰিৱেশক আওকাণ কৰি এই ধৰণে যদি মোবাইল লৈ খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত যদি মোবাইল লৈ কথা কয়, তেতিয়া ভাবক সেই শিক্ষকজনে আন ঠাইত কেৱল মোবাইল কেন্দ্ৰিক কাম কৰাৰ বাবে তেওঁ কি নকৰিব পাৰে।
এয়া মই ভাবোঁ খুব অনুচিত আৰু ইয়াৰ বাবে আজি মুখ্যমন্ত্ৰী ধমক খাবলগীয়া হৈছে। এই ধমক মই ভাবোঁ সমগ্ৰ শিক্ষা সমাজৰ বাবে উচিত প্ৰত্যুত্তৰ। শিক্ষক সমাজে চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে যে স্থান কাল পাত্ৰ বুলি কথা এটা আছে আৰু স্থান কাল পাত্ৰ চাইহে কিছুমান কাম কৰিব লাগে। স্থান কাল পাত্ৰ নাচাই যেতিয়া এনেকুৱা ধৰণৰ কাম খোদ শিক্ষাগুৰুৱে কৰিব, তেতিয়াহ'লে তেওঁৰ শিষ্যসকলে অৰ্থাৎ শিক্ষাৰ্থীসকলে শিকিবলগীয়া একো নাথাকিব। আৰু এনেধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি আমি চৰকাৰী বিদ্যালয়ত দেখি আছোঁ। ই এটা উদাহৰণ হিচাপে আমাৰ সন্মুখলৈ আহিছে, কিন্তু এনে বহু কথা আছে য'ত শিক্ষক সমাজেও বহুত সময়ত নকৰিবলগীয়া কাম কৰে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক যি সন্মান আৰু ভয় এটা ৰাখিব লাগে, সন্মান সহকাৰে ভয় কৰাটো বৰ ডাঙৰ কথা। সন্মান সহকাৰে যেতিয়া এজন মানুহৰ সন্মুখত আপোনাৰ ভয় থাকিব, তেতিয়া সেই মানুহজনক কেন্দ্ৰীভূত কৰি শিক্ষাৰ্থীসকলে নিজৰ জীৱন গঢ়িবলৈ সুবিধা পায়। কিন্তু যদি সন্মান নাথাকে, তেতিয়াহ'লে কৰা ভয়টো মূল্যহীন। সেই ভয়টোৱে ছাত্ৰ ছাত্ৰীক বৰ বেছি সহায় কৰিব নোৱাৰে। আজি শিক্ষকজনে যিটো কাণ্ড কৰিলে তাৰ দৃশ্যটো আপোনালোকে দেখিছেই, আৰু সেই দৃশ্যই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে তেওঁক সমালোচনা কৰি বুজাই দিলে যে শিক্ষকেও বহু সময়ত মোবাইল কেন্দ্ৰিক, মোবাইল প্ৰীতি হৈ পৰিছে আৰু মোবাইলৰ কোবত পৰি এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰকৃত যিটো কাম, সেই কামটোৰ পৰা আঁতৰি আহিছে। মুখ্যমন্ত্ৰীৰ সন্মুখত কথা কওঁতে এহাতত মোবাইল লৈ ৰেকৰ্ডিং কৰি কৰি এই ধৰণে নিজক জাহিৰ কৰাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতা কিন্তু বহু শিক্ষকৰ মাজত স্পষ্ট। গতিকে শিক্ষক সমাজেও এই বিষয়টো মন কৰিব লাগে। এই সম্পৰ্কত আপোনালোকে কি ভাবে? আপোনালোকৰ মনৰ কথা জনাব। ধন্যবাদ।